সো আপোনালোকক এটা কথা মই যিহেতু আজি আমি কম্প্ৰিহেনশ্যন ষ্টাৰ্ট কৰিবলৈ গৈ আছো যদিও নেকি ইংলিছ কম্প্ৰিহেনশ্যন নামাকৰণ কৰা হৈছে তথাপিও কুৱেশ্যনছ খিনি কিন্তু লজিকেল হয় ক্ৰিটিকেল ৰিজনিং বুলি এটা কনচেপ্ট আছে আপোনালোকৰ কুৱেশ্যনছ খিনি ক্ৰিটিকেল ৰিজনিংটো টেষ্ট কৰে ইংলিছৰ কম্প্ৰিহেনশ্যনৰ ৰূপত ঠিক আছে চ' আমি ইংলিছ যেনেকৈ আমি সৰুতে মানে ইংলিছ কম্প্ৰিহেনশ্যন চাইছিলো আমাৰ তেতিয়াও পৰীক্ষাত আহিছিলে গ্ৰামাৰৰ ইংলিছ কম্প্ৰিহেনশ্যন আহিছিলে ইয়াৰ যিবিলাক কম্প্ৰিহেনশ্যন আহে পেছেজ আহে তাৰ অকণমান ডিফাৰেঞ্চ আহে ঠিক আছে কেতিয়াবা এই কুৱেশ্যনছ খিনি ইমান ধুনীয়া যে আপোনালোকে কেতিয়াবা পেছেজটো নপঢ়াকৈয়ে কুৱেশ্যনছৰ অপশ্যনছ খিনি দেখিয়ে আপুনি এনচাৰ্ছ বিলাক কৰি দিব পাৰিব ঠিক আছে যদি আপোনালোকৰ এতিয়ালৈকে কিবা ডাউট আছিলে ভয় আছিলে ৰিগাৰ্ডিং ইংলিছ কম্প্ৰিহেনশ্যন আপোনালোকৰ গোটেই ডাউটছ বিলাক আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব পুৰা কনফিডেন্সেৰে এই এক্সামটো দিবলৈ যাব পাৰিব অনলি থিং দেট ইউ উইল ৰিকুৱায়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনত এটাই বস্তু যে আপুনি লজিকেলি ভাবিব লাগিব লজিকেল থিংকিঙৰ বিষয়ে আপোনালোকে শুনিছেনে Let me share my screen with you তেতিয়া ভাল হ'ব সো ইয়াতে আপোনালোকে যদি লক্ষ্য কৰে এনেকুৱাকৈ পেছেজ বিলাক আহে হয়নে আৰু ইয়াত মেইন ৱৰ্ডছ বিলাক আপোনালোকে যিটো মন কৰিব লাগিব ইয়াত কি সুধিছে বেষ্ট ইমপ্লাইড বুলি সোধে ঠিক আছে আকৌ আমি চাম কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে এজাম্পশ্যন কি হয় সেইটো সোধে ঠিক আছে এই মানে পেছেজটো পঢ়াৰ পিছত আপুনি কি এজিউম কৰিছে ইয়াত সুধিছে ইমপ্লাই চ' ইয়াত ইমপ্লিকেশ্যন সুধিছে ইমপ্লাই কি হৈ আছে সেইটো সুধিছে আৰু নেক্সট পেছেজটোত সুধিছে এজাম্পশ্যন কি হয় ঠিক আছে আকৌ এই পেপাৰখনত চাওক যে মষ্ট লজিকেল এণ্ড ৰেচনেল ইনফাৰেঞ্চ কি হয় ৱৰ্ডবিলাক মন কৰিব দেই এতিয়ালৈকে কি পালে প্ৰথমটোত কি সুধিছিলে ইমপ্লিকেশ্যন কি হয় ইমপ্লাইড কি ইমপ্লাই কৰি আছে ইয়াৰ ভিতৰত এজাম্পশ্যন কি হয় ইনফাৰেঞ্চ কি হয় আকৌ দেখিছেনে আকৌ বেষ্ট ইমপ্লাইজ দেখিছেনে তাৰপিছত ইয়াত দেখিছে বেষ্ট ইমপ্লাইজ দ্য ক্ৰাক্স ঠিক আছে আকৌ ইয়াত আহিছে assumption ঠিক আছে most rational and practical implication implied বুলি লিখিছিলে যে ফাৰ্ষ্টতে implication সুধে assumption সুধে আৰু এয়া দেখিছেনে আকৌ assumption সুধিছে most logical and crucial message কি হয় সেইটো সুধিছে আকৌ সুধিছে assumption কি হয় following assumption কি হয় আপোনালোকে চাইছেনে এনেকুৱা কুৱেশ্যনছ বিলাক আগতে বেষ্ট ৰিফ্লেক্টছ ক্ৰিটিকেল মেছেজ আপোনালোকে এই যিকেইটা কিৱৰ্ডছ দিয়া আছে সেই অনুসৰি ইয়াৰ পৰা আপোনালোকে উত্তৰটো বাছনি কৰি উলিয়াব লাগিব ঠিক আছে এই বস্তুটো যদি আপুনি গুৰুত্ব নিদিয়ে এই উত্তৰটো আপোনাৰ ভুল হ'ব ঠিক আছে ইয়াত আকৌ দেখিছেনে বেষ্ট ৰিফ্লেক্টছ ক্ৰিটিকেল মেছেজ most rational and practical implication আকৌ most rational inference আকৌ assumption most rational and logical inference assumption আকৌ ইয়াত আকৌ logical and rational inference best reflects critical message assumption কি হয় আকৌ logical inference
ঠিক আছে আৰু 80টা প্ৰশ্ন শেষ হৈ গ'ল সো দেখিছেনে এতিয়া মেইন কোৱেশ্চন কি কোন কেইটা কিৱৰ্ডছ আপোনালোকে পালে কোন কেইটা কিৱৰ্ডছ আপোনালোকে পালে সবতকে বেছি সুধিছে assumption কি হয় হয়নে Best implied. yes best Assumption. imply কি কৰিছে হয়নে আৰু Assumption সুধিছে ma'am. Logical. assumption সুধিছে implication message সুধিছে হয়নে হয় ma'am. কি Critical মেইন message. মেসেজ yes fourth to কি হয় crux to কি হয় হয়নে logical best logical implication logical inference বুলি এটা word ওলাইছে inference ঠিক আছে এনেকুৱা words বিলাক এই keywords বিলাক আপোনালোকে বুজি পোৱাটো বহুত বেছি আপোনালোকে এতিয়ালৈকে ধ্যান দিছিলে নে এই যে words বিলাক ইয়াতে আমি ইউজ কৰা হয় এই words বিলাকৰ যে বিশেষ কিছুমান গুৰুত্বপূৰ্ণ তাৰ ভূমিকা আছে আচ্ছা এটা কথা মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ ঠিক আছে আপোনালোকে সিসেটৰ পেপাৰখন যেতিয়া ফাৰ্স্ট পায় প্ৰথম কোৰ পৰা ষ্টাৰ্ট কৰিছে টেষ্ট যেতিয়া আপোনালোকে দিছে প্ৰথম কোনটো অংশৰ পৰা আপোনালোকে সিসেটটো ষ্টাৰ্ট কৰিছে Quantitative aptitude. very good first কামটো আপোনালোকে কোয়ান্ট কৰিব quantitative aptitude মানে maths ঠিক আছে এইখিনিৰ আপোনালোকৰ মই অলৰেডি কৈছো কেটামান বিশেষ কেটামান টপিক আছে যৰ পৰা এভৰি ইয়াৰ কোৱেশ্চন আহে পাৰ্সেন্টেজ এভাৰেজ আৰু কৈ যাওকচোন কি হয় Profit and loss. ma'am. Profit. Profit. আৰু Clock speed or time report, ma'am. distance yes speed time distance clock আৰু time and work Ratio. হয়নে আৰু Ratio and proportion. yes ratio and proportion আৰু Number system. number system এইকেইটাই আপোনালোকে কৰি যাব লাগে ঠিক আছে একো যদি আপোনালোকে কৰি নাযায় এইকেইটা বস্তু অকল কৰি যায় আৰু বাকি একো নকৰো বুলি ভাবে তথাপিও আপুনি অলপ হলেও মাৰ্কস ক্যাৰি কৰিবলৈ সক্ষম হ'ব ঠিক আছে আৰু ম্যাথছ যেহেতু ইয়াৰ পৰা আপোনালোকে গোটা মাৰ্ক পাব বহুত ফাস্ট পাৰিলে নোৱাৰিলে সেইটো কনসেপ্টটো আপুনি যদি নাজানে ফৰ্মুলা নাজানে সেইটো কৰি লাগি থাকিটো লাভ নাই আৰু যিকোনো এটা প্ৰশ্নত বহুত দেৰি লাগি নাথাকিব ঠিক আছে ফাৰ্স্ট গোতে আপোনালোকে উত্তৰটো যদি ভালকে ওলাইছে হেতুত বহুত দেৰি থাকি আপোনালোকৰ সময় বৰবাদ নকৰিব ঠিক আছে নেক্সট আপোনালোকে কি কৰিব Reasoning. ৰিজনিং কৰিব লজিক্যাল ৰিজনিংৰ এই স্পীড টাইম ডিসটেন্স এটসেট্ৰা ব্লাড ৰিলেশন মানে এইবিলাক বস্তু আহে যে এইবিলাক তাৰ পিছত কৰি লব তাৰ পিছতহে আপোনালোকে কি কৰিব এই ৰিডিং কম্প্ৰিহেনশন য'ত এই যে অলপ আগতে আমি প্যাসেজ বিলাক চালো যে এই প্যাসেজ বিলাক টাৰ্গেট কৰিব ঠিক আছে আপোনালোকক বহুত ভালদৰে মন কৰিব ইয়াত আপোনালোকক 66 মাৰ্কস লাগে এইখনত কম্পিটিশন নাই এইখন কোৱালিফাইং হয় ভয় কৰিবলৈ একেবাৰে দৰকাৰ নাই এইখনত ঠিক আছে এইখিনি অলমোস্ট গোটেইখিনি পঢ়োৱা হৈছে আমাৰ হৈছে নে কোৱান্টৰ Yes, ma'am. পঢ়োৱা হৈছে মানে সো ৰিজনিংৰো অলমোস্ট যিমানখিনি ইম্পৰ্টেন্ট টপিকস আছে গোটেইখিনি কভাৰ কৰা হৈছে ঠিক আছে এতিয়া আমি কম্প্ৰিহেনশন পাৰ্টটোত আহিছো ঠিক আছে কম্প্ৰিহেনশন হয় যদিও এটো আসলতে ক্ৰিটিক্যাল থিংকিং হয় ক্ৰিটিক্যাল থিংকিং ঠিক আছে কেনেকে ক্ৰিটিক্যাল থিংকিংৰ পাৰ্ট হয় কেনেকে আসলতে এটো ইংলিশ পাৰছে নহয় ঠিক আছে আপোনালোকে ইংলিশ ল্যাঙ্গুৱেজটো কিমান বেছিকে জানে হেতু ওপৰত গুৰুত্ব ইমান নাই আপোনালোকৰ লজিক্যাল ব্ৰেইনটো
আপোনালোকে যুক্তি সহকাৰে কিমান কথাবিলাক চিন্তা কৰিব পাৰে বিবেচনা কৰিব পাৰে সেইটোৰ ওপৰতহে আপোনালোকৰ নিৰ্ভৰ কৰিব যে আপোনালোকে এই পেপাৰখনত ৰিডিং কম্প্ৰিহেনশ্যন যিটো কোৱা হয় পেছেজ বিলাক যে দিয়া হয় তাত কেনেকুৱা স্কোৰ কৰিব ঠিক আছে সো প্ৰথম বস্তুটো আমি চাওঁ আহক ইয়াত কি কৈছে প্ৰথম বস্তুটো আমি চাওঁ যে এই যে words কিটা আছে এই word কিটাৰ meaning কি হয় ইয়াত unfortunately মই মাৰ্ক কৰিব বেছিকে নোৱাৰিম তথাপিও মই আপোনালোকক ইয়াৰ পৰাই মই ক্লোজেষ্ট বস্তুটো পাইছো যিটো আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম ঠিক আছে সো ইংলিছৰ যিটো সেকশন হয় সেইটো আচলতে তাত ক্ৰিটিকেল ৰিজনিংটো আছে আপোনালোকে এৰোটো দেখিছেনে Yes, ma'am. ওকে এই কাৰ্সৰডাল আপোনালোকে মন কৰে সো দেখিছেনে ইন ক্ৰিটিকেল ৰিজনিং এই ধৰণৰ কোৱেশ্চন বিলাক দেখিবলৈ পাওঁ কনক্লুশন কি হয় আপোনাক সুধিব পাৰে ইনফাৰেন্স কি হয় সুধিব পাৰে এজাম্পশন কি হয় সেইটো বিষয়ে সুধিব পাৰে ঠিক আছে এইবিলাক কোৱেশ্চন ওয়াৰ্ডছ বিলাক কেতিয়াবা আমি বুজি নাপাওঁ কাৰণে আমি আমাৰ উত্তৰটো কেতিয়াবা সঠিকভাৱে আমি দিব নোৱাৰো কোৱেশ্চনটো বা আমাক আচলতে এই যে প্ৰক্ৰিয়াটোৰ দ্বাৰা আমাক লৈ যোৱা হৈছে ইয়াৰ পৰাই যে বাছনি কৰে তাৰ অৰ্থটো কি হয় প্ৰিলিমিনাৰী ষ্টেজতে আপোনাৰ ব্ৰেইনটো কিমান লজিকেল হয় কিমান যুক্তিসংগতভাৱে আপুনি কথাবিলাক চিন্তা কৰিব পাৰে বিবেচনা কৰিব পাৰে তাৰ ওপৰত আপোনাক জোখমাখ কৰা হয় ঠিক আছে মিনিমাম আপুনি বেসিক কিছুমান মানে কথা আপুনি লজিক্যালি ভাবিব পাৰে নে নোৱাৰে তাৰ এটা উদাহৰণ আপুনি দাঙি ধৰিব লাগিব থ্ৰু দিস passages by solving these passages ঠিক আছে এতিয়া কনক্লুজন মানে কি কনক্লুজনটো হৈছে এনেকুৱা এটা বস্তু যিটো নেকি যিটো আমাৰ ফ্যাক্টস এভিডেন্স আমাৰ অবজাৰভেশন যিটো বস্তু প্যাসেজত লিখা আছে তাৰ পিছত আমি লজিক্যালি ডিৰাইভ কৰিব পাৰো ঠিক আছে এতিয়া মন কৰিব দেই কনক্লুজনটো যিকোনো স্টেটমেন্ট যিকোনো প্যাসেজ যিকোনো কথা আমি যিবিলাক বক্তব্য দাঙি ধৰো তাত এটা বস্তু থাকে এক নম্বৰতে হৈছে প্ৰিমাইজ বুলি এটা যিটো ধাৰণা আমি কৰি লওঁ বা আমাৰ যিটো এটা ফ্যাক্ট অলৰেডি আছে ঠিক আছে তাৰ পিছত আহে নেক্সট প্ৰিমাইজৰ পিছত আহে আমাৰ মন কৰিব এনসাৰ ৰাইটিংতো এই বস্তুটো এপ্লাই হয় ঠিক আছে প্ৰিমাইজৰ পিছতে আহে এই প্ৰিমাইজটো আমি নৰমালি এনসাৰ ৰাইটিংত ইন্ট্ৰোত দিওঁ তাৰ পিছত আহে আমাৰ বডিটোত কি থাকে এজাম্পশন থাকিব পাৰে ঠিক আছে আমাৰ হেৰি থাকিব পাৰে ৰিজন থাকিব পাৰে যুক্তিসমূহ থাকিব পাৰে হয়নে যেতিয়া যুক্তিবিলাক ষ্ট্ৰং হ'ব পাৰে তাত ফ্যাক্ট হ'ব তাক সাপোৰ্ট কৰিবলৈ ফ্যাক্ট বিলাক থাকিব পাৰে ঠিক আছে এই গোটেইখিনি কথা যেতিয়া আমি কওঁ তাৰ পিছত আমি কি ডিৰাইভ কৰো সেই কথাটো আমাৰ ক'ত থাকে কনক্লুশন থাকে সেইকাৰণে কনক্লুশনটো আপোনাৰ এই যে কথাখিনি ক'লে তাৰ পৰা ডিৰাইভ হ'ব ঠিক আছে এই কিবা কিবি কথা ক'লে আৰু কনক্লুশনটো দিবৰ কাৰণে আপুনি জাস্ট কথাটো কিবা এটা কৈ থৈ আহে যে কেতিয়াবা সেই কাৰণে এনসাৰ ৰাইটিংতো মাৰ্কস নাপায় যিমান এই সিভিল সাৰ্ভিসেছৰ পৰীক্ষা আছে এই সিভিল সাৰ্ভিসেছৰ মেইন ক্ৰাক্সটোৱে হৈছে আপোনাৰ লজিক্যাল ৰিজনিংটো আপোনাৰ টেষ্ট কৰে কিমান যুক্তিসংগতভাৱে আপুনি চিন্তা কৰিব পাৰে কথাবিলাক উপস্থাপন কৰিব পাৰে সেই ভিত্তিতে আপোনাক নম্বৰ দিয়া হয় ঠিক আছে এতিয়া ফৰ এক্সাম্পল ইট ইজ ৰেইনিং এইটো এটা প্ৰিমাইজ হয় ঠিক আছে এইটো এটা ফ্যাক্ট হয় তাৰ পিছত I was cycling 3 I did not এইবিলাক স্টেটমেন্টছৰ আপোনালোকে কোনটো পিছত কিন্তু ফ্লো হৈছে আপোনালোকে ভালদৰে চাব হা I did not have an umbrella
ঠিক আছে আৰু ফোর্থ স্টেটমেন্টটো হৈছে so I got wet বৰষুণ দি আছিলে মই চাইকেল চলাই আছিলো আৰু মোৰ ওচৰত আমব্ৰেলা নাছিলে সেই কাৰণে মই কি হল মই তিতি গলো মই ভিজি গলো ঠিক আছে এটা এইটো এটা কনক্লুডিং স্টেটমেন্ট ঠিক আছে so I got wet এই কথাখিনি যদি লিখা নাথাকিলে হেতেনো তেতিয়াও আমি কিছুমান ধাৰণা কৰিব পাৰিলোহেঁতেন নে যেটো এজাম্পশনৰ কথা কোৱা হয় যে আপোনালোকৰ কোৱেশ্চন বিলাকত যে এজাম্পশন হোদা হয় আমি এজাম্পশনটো কৰ পৰা গম পাওঁ কনক্লুশনৰ পৰা গম পাওঁ ঠিক আছে এতিয়া কনক্লুশন এটো হৈ গৈছে যে I got wet so I got wet আপুনি এটা ধাৰণা কৰি ল'ব পাৰে নে যে এটো বৰষুণ দি আছিলে বুলি বা ওপৰৰ পৰা ক'ব পৰা পানী পৰিলে এটা ধাৰণা কৰিব পাৰো আমি হয়নে স্টেটমেন্টৰ পৰা হেতু হৈছে assumption যেটো কেতিয়াবা প্যাসেজত উল্লেখ নেথাকিবও পাৰে উল্লেখ নকৰিবও পাৰে প্যাসেজটো তথাপিও আমি ধাৰণা কৰি ল'ব পাৰো যে এনেকুৱাই কিবা এটা হৈছিলে বুজি পাইছেনে নে abstract হয় মেম কোনোবাই যদি বুজি পোৱা নাই মোক ক'ব পাৰে নিসংকোচে ক'ব পাৰে সো assumption যেতিয়া আপোনালোকে আমি যে এই যে মই আপোনালোকক পেপাৰখন দেখুৱাৰ অৰ্থটোৱে আছিলে যে এই গুটেইবিলাক কোৱেশ্চন যিবিলাক আহিছে তাত কেইটামান বস্তুৱে সুধিছে প্যাসেজ বিলাকত assumption কি হয় বা তাতে কি বুলি কয় implication কি হয় inference কি হয় মানে সো এই ওয়ার্ডস বিলাকৰ কি ভূমিকা আছে এই ওয়ার্ডস বিলাকে কি মিন কৰে হেতু আমি লজিক্যালি বুজি পাব লাগিব ঠিক আছে সিভিল সার্ভিসেস যদি আপোনালোকৰ ক্র্যাক কৰিবলৈ মন গৈছে আপোনালোকে ইচ্ছুক হয় আটাইতকৈ ইম্পৰ্টেন্ট বস্তু নলেজটো তো ঠিক আছে নলেজটো তো লাগিবই কিন্তু যেটো বস্তু আমি বহুতে গুৰুত্ব নিদিও কেতিয়াবা আমি মানে থাকি যায় হেতু হৈছে যে আপোনালোকৰ লজিক্যাল বেন্ট অফ মাইন্ডটো থাকিবই লাগিব কাৰণ কি আপোনালোকে ষ্টেটৰ হৈ কাম কৰিবনে ষ্টেট খনৰ ৰিপ্ৰেজেন্টেটিভ হ'বনে নহব আপোনালোকে Yes, ma'am. এটা এটো চাকৰিয়ে পুলিচৰ চাকৰিও হয় পুলিচৰ পাৰ্সনেলও ৰিক্ৰুট কৰে ম্যাজিস্ট্ৰেট হিচাপে আপোনালোকৰ ৰিক্ৰুট কৰিব হয়নে নহয় যেতিয়া আপুনি জাজমেন্ট কৰিব লাগে তে জাজমেন্ট কৰিবলৈ হলে আপুনি কি ঘটিছিল ঘটনাটো ভালদৰে জানিব লাগিব নে কি ফ্যাক্টস আছে হয়নে নহয় এভিডেন্স আছে ল এইবিলাকৰ ওপৰতে কাম কৰে যিহেতু আপোনালোকে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব ল যিবিলাকে ভংগ কৰিব তেখেতসকলে যাতে উচিত পানিশমেন্ট পায় তাৰ হকে আপোনালোকে কাম কৰিব হয়নে সো আপোনালোকৰ ব্ৰেইনটো এনে ধৰণে চলিব লাগিব ফ্যাক্টস কি আছে তাৰ এগেইনষ্টত এভিডেন্স কি আছে কি যুক্তি আছে তাৰ পিছত আপুনি কনক্লুশন ড্ৰ কৰিব হয়নে আৰু এই কনক্লুশনৰ পৰাই আপুনি জাজমেন্টটো দিব পাৰিব বুজি পাইছেনে মেক সেন্স কিয় আপোনাৰ পৰীক্ষাটো এনেকুৱা হয় কিন্তু কনক্লুশনটো কি হয় কনক্লুশনটো কেনেকে আমি জানো কনক্লুশন ইজ এন অপিনিয়ন একেবাৰে লাষ্টত ঘটনাটো হৈ যোৱাৰ পিছতহে আপুনি অপিনিয়ন ফৰ্ম কৰিব পাৰে আপুনি কথা এটা যিকোনো কথা এটা নজনাকে আপুনি অপিনিয়ন এটা দিব পাৰিব নেকি ভাল হল নে বেয়া হল No, ma'am. আপুনি কথাটো জানিব লাগিব আগতে বুজিব লাগিব লজিক্যালি তেতিয়াহে আপুনি কনক্লুশনত যাব পাৰিব অপিনিয়ন এটা দিব পাৰিব মানে জাজমেন্ট এটা দিব পাৰিব ইভালুৱেট কৰিব পাৰিব ঠিক আছে সো সেই আপোনাৰ কনক্লুশনটো কৰ পৰা আহিব আপোনাৰ কনক্লুশনটো আহিব যিবিলাক ফ্যাক্টস আপোনাক দিয়া হ'ব এভিডেন্স কি আছে আৰু গোটেই বস্তুটো অবজাৰ্ভ কৰি পেলাই আপুনি কনক্লুশনলৈ আহিব পাৰিব হয়নে সো কনক্লুশনটো কি হয় লজিক্যালি ডিৰাইভ কৰিব পাৰি যিখিনি ষ্টেটমেন্টস আমাক দিয়া হয় ঠিক আছে to drive a conclusion we only use the information provided in the passage
no outside knowledge. আপোনালোকে যিখিনি কথা উল্লেখ কৰা আছে পেছেজটোত সেই অনুসৰিহে আপুনি কনক্লুশনটো ডিৰাইভ কৰিব পাৰিব ঠিক আছে নহলে কি হ'ব নহলে এনেকুৱা ধৰণৰ উদাহৰণ দিয়ে যে ৰামায়ণৰ শেষত অযোধ্যাৰ কথা যদি সোধে মানে যে অযোধ্যাৰ বিষয়ে জানিবলৈ হলে আপুনি ৰামায়ণখন পঢ়িব লাগিব অযোধ্যাখন ভাল ৰাজধানী আছিলে কেনেকুৱা আছিলে তাত কথা বতৰাবিলাক এই গোটেই কথাখিনি আপুনি জানিবলৈ প্ৰথমতে ৰামায়ণখন জানিব লাগিব এই ৰামায়ণখনৰ ভিত্তিত আপুনি ক'ব পাৰিব যে অযোধ্যাখনত যেনেকুৱা ধৰণৰ শাসন আছিলে সেইখন ভাল আছিলে নে বেয়া আছিলে মানে সো আপোনাৰ কনক্লুশনটো সদায় একিউৰেট হ'ব লাগিব আৰু লজিকেল হ'ব লাগিব যিবিলাক ষ্টেটমেন্টস আপোনাৰ প্যাসেজটো দিয়া হয় ঠিক আছে conclusion is always provided by the author in the passage directly or indirectly that is it's inbuilt in the passage আমাক যেতিয়া conclusion derive কৰিবলৈ কোৱা হয় এটা লজিক এটা প্যাসেজৰ সেই প্যাসেজটোত আমি প্যাসেজটোৰ পৰা আমি conclusionটো ধুনিয়াকে উলিয়াই আনিব পাৰো বেছিভাগ ক্ষেত্ৰতে ঠিক আছে we can say that conclusion আপোনালোকে যেতিয়া conclusion লিখেও answer writing on এই আজিৰ ক্লাছটো আসলতে answer writing ওটো আপোনালোকক বহুত বেছি হেল্প কৰিব ঠিক আছে সো যেতিয়া আপুনি conclusion লিখে আপোনাৰ conclusionটো লজিক্যাল আউটপুট হ'ব লাগিব ৰিজাল্ট হ'ব লাগিব কিহৰ যিমান ইনফৰমেশন আপুনি নিজৰ এনসাৰটো দিলে বা প্যাসেজটো যিমানখিনি কথা ক'লে তাৰ পৰা ডিৰাইভ কৰিব পাৰিব লাগিব conclusionটো ঠিক আছে so conclusion is the main point of the message kind of super short summary ঠিক আছে ইয়াত এটা example এটা দিছে say I have an exam tomorrow that I have been preparing for a long time but I do not have any pen to write the exam then we can conclude that I will either buy or borrow a pen we concluded that I have to buy or borrow a pen as the given situation dictates so. ঠিক আছে এতিয়া কাইলে ধৰি লওক আপোনাৰ পৰীক্ষা আছে আৰু পৰীক্ষাটো লিখিত পৰীক্ষা হয় মৌখিক নহয় কিন্তু আপোনাৰ আজিৰ দিনত মই এইটো ষ্টেটমেন্ট আকাৰত আপোনালোকে লিখি দেখাও হা এক নম্বৰ ষ্টেটমেন্ট হৈছে tomorrow I have an exam দ্বিতীয় ষ্টেটমেন্টটো হৈছে I ধৰি লওক মানে it is a written exam third statementটো হৈছে I do not have a pen এই গোটেইকেইটা ষ্টেটমেন্টৰ পৰা ফ্লো হ'ব কনক্লুশনটো আপুনি কাইলৈ যদি পেপাৰ আছে আপোনাৰ এক্সাম আছে কাইলৈ আপোনাৰ আজি যদি আপোনাৰ ওচৰত পেন নাই তেনেহলে কি কৰিব লাগিব সেইকাৰণে কনক্লুশনত আমি ৱে ফৰৱাৰ্ডো পাওঁ গম পাইছেনে এতিয়া বুজি পাইছেনে ৱে ফৰৱাৰ্ড আৰু কনক্লুশনটো কি হয় কি কৰিব লাগিব তেনেহলে আপুনি কনক্লুশনটো কেনে ধৰণে ফ্লো হ'ব যে আপোনাক এটা পেন লাগিব আপুনি পেনটো হয়তো so I have to either পেনটো আপুনি কি কৰিব পাৰে কিনিব পাৰে বা আপুনি ধাৰত ল'ব পাৰে তেতিয়াহে পেনটো থাকিলেহে আপুনি এক্সামটো দিব পাৰিবগে বুজি পাইছেনে Yes, হয় ma'am. মেম Hi, ma'am. so conclusionটো সদায় আপোনালোকৰ যিখিনি কথা আপোনালোকৰ প্যাসেজটোত আছে যিখিনি ষ্টেটমেন্টত উল্লেখ কৰা আছে সেই তাৰ পৰাই আপোনাৰ প্যাসেজটোৰ পৰা ফ্লো হ'ব কনক্লুশনটো ঠিক আছে কেতিয়াবা আমাৰ কাৰণে ইজি হৈ যায় দেই কিছুমান প্যাসেজত hence so
Therefore, এনেকুৱা ধৰণৰ, hence I have to buy a pen. Therefore, I have to buy a pen. I do not have a pen today, so I have to buy a pen. গম পাইছেনে? এনেকুৱা ধৰণৰ words বিলাক যেতিয়া use কৰে আমাৰ কাৰণে easy হৈ যায় conclusionটো বিচাৰি উলিয়াবলৈ। ঠিক আছে? Conclusion লৈ পেলাই কিবা কাৰোবাৰ problem আছে? বুজি পাইছেনে এতিয়া? পাইছো মেম। Okay. Next হৈছে inference. Inference কি হয় এতিয়া? Inference, just like conclusions, are derived using facts, evidences, and observations. That is, we deduce it using the given situation in a passage. But we also use our prior knowledge. ধাৰণা, ঠিক আছে? এতিয়া ইয়াৰ আগৰ যেটো example দিছিলো, তাত আমি ধাৰণা কৰি লৈছিলো নে? বৰষুণ আমাৰ বৰষুণ যেহেতু দিছিলে, ছাতি নাই কাৰণে তিতিলো বুলি আমি ধাৰণা এটা কৰিছিলো নে নাই? হয় মেম কৰিছিলো। Yes, ma'am. হয় মেম। আৰু ধাৰণা তাত সোমাই আছে, লুকাই আছে, যে পানী পৰিলে আমি তিতি যাওঁ, হয়নে? আমাৰ গাত পানী পৰিলে আমি তিতি যাওঁ, সেইটো আমাৰ প্ৰায়ৰ নলেজ হয়, সেইটো আমাৰ ধাৰণা হয়, ঠিক আছে? সেইখিনি কথা কেতিয়াবা আমাৰ পেছেজটোত উল্লেখ নাথাকিবও পাৰে, ইনফাৰেন্স বা এজাম্পশ্যনত তেনেকুৱা ধৰণৰ কথা হয়। কিন্তু কনক্লুজনত কি হয়? কনক্লুজন সদায় যিখিনি কথা উল্লেখ থাকিব তাৰ পৰাই আমি কনক্লুজন ডিৰাইভ কৰিব লাগিব। আমি ধাৰণা কৰি ল'ব নোৱাৰো। যদি আমি ধাৰণা কৰি লওঁ কনক্লুজনৰ ক্ষেত্ৰত, আমি ভুল কনক্লুজনত ডিৰাইভ কৰিম নে? চান্সেছ আছে নে ভুল হ'ব পাৰে বুলি? এটা এক্সাম্পল দিওঁ। She was looking for food. ইয়াত কি assume কি কৰিব পাৰে, কি ধাৰণা কৰিব পাৰে আপুনি কওকচোন? She was She looking is for hungry. food. She is hungry. She is hungry. Is hungry. ইয়াত কোৱা হৈছে জানো, ইয়াত hungry কথাটো কোৱা হৈছে জানো ইয়াত? নাই হোৱা। নাই হোৱা। assume কৰি লৈছে কিহৰ বেচিছত? কাৰণ কি নৰ্মেলি আমাৰ প্ৰায়ৰ নলেজ আছে, আমাৰ প্ৰায় এক্সপেৰিয়েন্স আছে, যেতিয়া আমাৰ ভোক লাগে আমি খাদ্য বিচাৰো, হয়নে? এতিয়া নেক্সট ষ্টেটমেন্টটো ধৰি লওক হা, she went to bank yesterday. যদি ইয়াৰ কনক্লুজন মই ড্ৰ কৰো, she was bankrupt. এইটো শুদ্ধ হ'ব জানো? ইয়াৰ পৰা এইটো লজিকেলি ফ্লো কৰে নে? নকৰে মেম। নকৰে। নকৰে মেম। নকৰে, কাৰণ কি তেওঁ বেংকলে পইচা জমা কৰিবও যাব পাৰে, হয়নে? তেওঁ যে বেংক্ৰাপ্ট হৈছে কাৰণেই বেংকলে গৈছে, সেইটো যদি কনক্লুজনত আমি এজিউম কৰি লওঁ, এইটো ভুল হোৱাৰ চান্সেছ থাকে, ঠিক আছে? সেইকাৰণে কনক্লুজন সদায় যিখিনি ফেক্টছ আমাৰ উল্লেখ কৰা আছে তাৰ পৰাই ফ্লো হ'ব লাগিব। মেক চেন্স? বুজি পাইছেনে? Yes, ma'am. Yes, ma'am. এইখিনি কথা যদি আপোনালোকে বুজি নাপায় তেতিয়া বহুত প্ৰব্লেম হয় কেতিয়াবা, ঠিক আছে? সেইকাৰণে এই কথাখিনি আমি ধুনীয়াকে বুজি পাব লাগিব, ইনফাৰেন্স মানে কি, কনক্লুজন মানে কি, ঠিক আছে? So ইয়াত এটা এক্সাম্পল দিছে, if a stray dog runs towards you with his teeth out, growling and barking, then you would probably infer that the dog is about to attack you. You inferred the given situation based on your observation and past experience. It may or may not be true. ঠিক আছে? To deduce the correct inference, you will need more information.
ইনফাৰেন্স কেতিয়াবা আমাৰ কম যদি ফ্যাক্ট আছে তাৰ পৰা আমি কিছু ইনফাৰেন্স ড্ৰ কৰিব পাৰো ঠিক আছে এতিয়া মেজৰ ডিফাৰেন্স কি হয় দুটাৰ মাজত কনক্লুজনটো হ'ল এটা ফাইনাল আউটপুট or result of the passage. So you will need all the information present in the provided in the passage to draw a meaningful conclusion. On the other hand, an inference may be taken out from a line or two in the passage or even the whole passage. বুজি পাইছেনে? এই ইয়াত কি কথা কৈছে কনক্লুজন হবলে হলে আপোনাৰ গোটেই কথাখিনি ইটোৰ পাছত হিটো ধুনিয়াকে ফ্লো হ'ব লাগিব ঠিক আছে আৰু গোটেই ফ্যাক্টস বিলাক যেতিয়া আপুনি পাব তাৰ পিছতহে আপুনি এটা কনক্লুজন ডিৰাইভ কৰিব পাৰিব কিন্তু কিছুমান কেতিয়াবা আধাখনীয়া কথা থাকে সেই আধাখনীয়া কথাৰ পৰা আমি কেতিয়াবা ইনফাৰেন্স ড্ৰ কৰিব পাৰো এজাম্পশন ড্ৰ কৰিব পাৰো বুজি পাইছেনে ইয়াত আপোনাৰ এটা দিছে দেখিছেনে এ বি সি তিনটা স্টেটমেন্ট বুলি ধৰি চাওক তাৰপিছত আপুনি লজিক লগাইছে তাৰপিছত আপুনি কনক্লুজন পাইছে কিন্তু এটা স্টেটমেন্ট কেতিয়াবা দিয়াৰ পিছতো যদি আপুনি লজিক অলপ লগায় তেতিয়া আপুনি ইনফাৰেন্স অনুমান এটা কৰিব পাৰে ঠিক আছে অনুমান আপোনালোকে যদি হিন্দু ফিলসফি পঢ়ে তাতো অনুমানটোক এটা টাইপ অফ ইন্টেলিজেন্স বুলি ধাৰণা কৰা হৈছে সো ইনফাৰেন্স যে আপুনি ড্ৰ কৰে সেইটো আপোনাৰ অনুমান কিমান শুদ্ধ হেতুক টেস্ট কৰে ঠিক আছে inference can never be a direct line from the given passage it should rather follow from the given facts evidences statements so you will have to read between the lines কথাবিলাকৰ মাজৰ পৰা আপুনি কিছুমান অনুমান উলিয়াই আনিব লাগিব ঠিক আছে লজিক্যালি উলিয়াব লাগিব সেই অনুমানটো এনেকুৱা নহয় যে আপুনি কিবা এটা চিন্তা কৰিছে কাৰণ আপুনি তাত সোমোৱাই দিছে আপোনাৰ ভাবধাৰা এই কথাবিলাকৰ পৰা কি আপুনি ডিৰাইভ কৰিব পাৰে সেই ধাৰণাটো আপুনি কথাবিলাকৰ পৰা উলিয়াই আনিব লাগিব ঠিক আছে মন গলন কাহানী নহয় মন মৰ্জি মতে whims and fancies অনুসৰি যি মন যায় তাকে আমি নিজৰ অনুমান বুলি স্বীকৃতি দিব নোৱাৰো ঠিক আছে যি কথা কোৱা হৈছে তাৰ পৰাহে আমি অনুমানটো উলিয়াই আনিব পাৰিম ঠিক আছে an inference is not a restatement of any of the information or statements যিকোনো এটা স্টেটমেন্টকে আপুনি আকৌ মানে পুনৰবাৰ সজাই পেলাই লিখি দিয়াটোকে ইনফাৰেন্স বুলি নকয় ইনফাৰেন্স টু ড্ৰ কৰিবলৈ হলে লজিক্যালি আপুনি ইটোৰ পিছত হিটো স্টেটমেন্ট পঢ়িব লাগিব ঠিক আছে এতিয়া কনক্লুজনস বিলাক স্পেসিফিক হয় নেচাৰত কিন্তু ইনফাৰেন্সেস বিলাক অলপ জেনেৰিকো হ'ব পাৰে এটা এক্সাম্পল এটা ইয়াত দিছে India has fought many wars with Pakistan and China. There are frequent skirmishes. Skirmishes মানে অকমা সময়ৰ কাৰণে গুলি চালনা হয় যে অকনমান এটা উত্তপ্ত পৰিস্থিতি হয় হেতুক skirmishes বুলি কয় ঠিক আছে There are frequent skirmishes and tension even now on India's northern borders. The exact borderline is often challenged by the parties involved. Amar border line to kuntu hoy hetu duita party e challenge kore amar bole eto ghor loke hoy nohoy bole amar eto ghor he hoy iman khini loke hoy lack of properly demarcated border is also an issue with Bangladesh amar এই পাকিস্তানৰ চাইনাৰ কথাটো কৈছে তাৰ লগতে ডিমাৰ্কেশন যেহেতু বৰ্ডাৰ আমাৰ বাংলাদেশতো ভালকে কৰা হোৱা নাই ডিমাৰ্কেশনটো কৰা হোৱা নোহোৱাৰ কাৰণে আমাৰ বাংলাদেশৰ কাৰণে এটা ইস্যু আহে কনক্লুজন কি হ'ব ইয়াৰ relations between India and Pakistan and India and China are probably not good or India Pakistan and India China are enemies at least on the military front ইয়াৰ পৰা কি কোৱা হৈছে ইন্ডিয়া has fought many wars কাৰ পৰা কাৰ লগত ফাইট কৰা হয় এনিমিৰ লগত হয়নে সেইকাৰণে এই কনক্লুজনটো শুদ্ধ হ'ব নে নহ'ব relations between India Pakistan India China are probably not good হ'বনে হ'ব মেম
হ'ব মেম Or India, Pakistan, India, China are enemies, at least on the military front. হয়নে? এইটো কথা আমি ধুনীয়াকৈ স্পেচিফিকেলি ক'ব পাৰোঁ। ইনফাৰেন্স কি ড্ৰ কৰিব পাৰোঁ? Unclear borders may, দেখিছেনে may, ইনফাৰেন্সটোৰ সদায় এনেকুৱা ধৰণৰ may, can, words বিলাক আমি বেছিকৈ ইউজ কৰোঁ। Inference, unclear borders may lead to unhealthy relationships with nature. Generic হয়। গম পাইছেনে? এই কথাটো অকল স্পেচিফিক টু ইণ্ডিয়া, পাকিস্তান, ইণ্ডিয়া, চাইনা নহয়। এইটো এটা জেনেৰিক কথা। যদি বৰ্ডাৰৰ ডিমাৰ্কেশ্যনটো ভাল নহয়, তেতিয়াহ'লে আমাৰ নেইবাৰ্ছৰ লগত ৰিলেশ্যনশ্বিপটো বেয়া হোৱাৰ সম্ভাৱনা থাকে। এইটো নেইবাৰ আমাৰ অকল দেশৰ নেইবাৰেই নহয়, আমাৰ ওচৰ চুবুৰীয়া নিজৰ পাৰ্চনেল নেইবাৰৰ লগতো এইটো খাপ খাই যায়। জেনেৰিক হয়, ব্ৰড হয়। বুজি পাইছেনে? হয় মেম। Whether inference will mean the same thing as a conclusion also depends on the way a reading comprehension question is framed. It a question to কেনেকুৱা ধৰণে frame কৰা হয় সেইটো determine কৰে যে inference to কি হ'ব বা inference or conclusion to কি হ'ব নেকি? ঠিক আছে? For example, say a passage is given and then the following questions are asked. Which of the following statements can you infer from the following passage? Which of the following statements can you conclude from the following passage? From the passage. These two will probably mean the same thing, as we have to take into account the whole passage. But an inference question may also be constructed as, what inference can you draw the line from? It is inference to apnaloko CSET question to multiple choice ahiye jay. হয়নে? So inference যেটা আপনার চুজ কৰিবলে হয়, আপোনালোকে বেস্ট কোনটো চুজ কৰিব যেটো জেনেৰিক হয়, যেটো বহুত কিটা বস্তুৰ লগত এপ্লিকেবল হৈ যায়, স্পেসিফিক নহয়। কিছুমান ধাৰণা আমি ধুনীয়াকৈ কৰি ল'ব পাৰোঁ লজিক্যালি। বুজি পাইছেনে? Yes মেম। এটা ইমপ্লাই বুলি এটা কোৱেশ্চন নাই জানো? লজিক্যাল ইমপ্লিকেশন, লজিক্যালি ইমপ্লাইজ, এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন পালো আমি। হয়নে? So the imply or inference মাজত কি পাৰ্থক্য আছে? To imply, it means that something is hinted or suggested by the author. It is not said directly. To infer, it means to deduce from the given evidence using reasoning. Inference to apni draw koribole hale jikhini kotha koa hoise, moi okonman agote koisilu je tat logic or reasoning apni draw koribole lagibo. সদায় ইনফাৰেন্সৰ ক্ষেত্ৰত সদায় মনত ৰাখিব আপুনি তাত যুক্তিবিলাক কেনেকৈ ফ্লো হৈছে তাৰ পৰাহে ডিৰাইভ কৰিব পাৰিব। ঠিক আছে? কিবা মনগলন কাহানী আপুনি চিন্তা কৰিলে ভাবিলে সেইটো সোমাই দিব নোৱাৰে, এইটো ইনফাৰেন্স বুলি ক'ব নোৱাৰে। এইটো যুক্তিসংগতভাৱে সেই কথাটো এনেকুৱা হৈছে নেকি অনুমান কৰিব পাৰিব লাগিব। ঠিক আছে? ইমপ্লাই মানে কেতিয়াবা সেই কথাটো অথৰে নকব পাৰে। ঠিক আছে? Hinted or suggested, not said directly. To imply is more assertive. It has more active tone than drawing inference. Imply মানে একদম direct এটো হবয়ে এটা কথা কব পাৰি। Inference to অকনমান generic হয়। ঠিক আছে? When an author implies something, then he is giving you hidden, indirect hints rather than stating something explicitly. একদম ডাইৰেক্ট কে কথা কৈ দিয়াতকৈ কেতিয়াবা ইমপ্লাইড মেনাৰত কথাটো কৈ দিয়া যায়, বুজিয়ে যায় বুলি কয় নহয়, সেই তেনেকে ইমপ্লাইড আমি পেছেজটো পঢ়াৰ পিছত সেইটো গম পাওঁ সেই কথাটোৱে কৈছে, যদিও নেকি এক্সপ্লিচিটলি কথাটো অথৰে লিখা নাই। While an inference is something you understand, deduce after applying some logic to the given facts or evidence. Inference or ক্ষেত্ৰত সদায় আপুনি লজিক ইউজ কৰিহে ইনফাৰেন্স ড্ৰ কৰিব পাৰিব, কিন্তু কেতিয়াবা ইমপ্লিকেশনটো আপুনি কিছুমান হিন্টস আপুনি ধৰি ল'ব লাগিব, তাৰ পৰা আপুনি উলিয়াই ল'ব পাৰিব লাগিব। So an author implies, give hidden messages
and the reader infers. Author কিছুমান hidden messages দিয়ে যিটো আমি reader হিচাপে অনুমান কৰি ল'ব পাৰো ঠিক আছে a person who implies is giving information while a person who infers is receiving information imply to basically authorৰ ফালৰ পৰা আহে ঠিক আছে authore কি কথা কৈছে হেতু ইমপ্লাই কৰা হয় আৰু যদি আমি ধাৰণা কৰো যিখিনি কথা কোৱা হৈছে তাৰ পৰা আমি যদি কিবা ধাৰণা কৰি উলিয়াই ল'ব পাৰো হেতু কৈছে ইনফাৰেন্স For example, when his boss said that there are going to be some expenditure cuts in the coming months, he just implied that some useless expenses will be reduced. However, Mac inferred it as a sign of impending layoffs. ঠিক আছে? বসে কি কলে? বসে কলে যে there are some expenditure cuts in the coming months. আহা কেইটামান মাহত আমি কিছুমান এক্সপেন্ডিচাৰ আমাৰ কিছুমান এক্সপেন্সেস কম কৰি দিম তেওঁ এইটোহে ইমপ্লাই কৰিছিলে তেওঁ এইটোহে বুজাবলৈ চেষ্টা কৰিছিলে যে ইউজলেছ এক্সপেন্সেস বিলাক কমাই আনিব কিন্তু ম্যাক বুলি এজন এমপ্লয়ী আছিলে মেবি তেখেতে ইনফাৰ কৰিলে তেখেতে এইটো অনুমান কৰিলে যে এইটোৱে নেক্সট আমাৰ সাৰ্ভিসত থকা মানুহ কিছুমানক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ব ইম্পেন্ডিং লেঅফছ ঠিক আছে সো যদি অথৰে কোৱাৰ পৰা কিবা ইমপ্লিকেশন আমি উলিয়াই ল'ব পাৰো হেতু আমি যেটো কথা ইনফাৰ কৰিম এজ এ ৰিডাৰ তাক আমি ইনফাৰেন্স বুলি কম ঠিক আছে if you encounter a reading comprehension question which asks you what does the author implies by this and that it just means you will need to tell what the author means by those lines or words. What is the hidden message? ঠিক আছে? Imply আৰু inference মাজত আপোনালোকে অলপ ধৰিব পাৰিছেনে এতিয়া ডিফাৰেন্সটো যদিও নেকি একেই যেন লাগে তাৰ মাজত এটা সামান্য ডিফাৰেন্স আছে ইনফাৰেন্স হ'বলৈ হলে কি লাগিব বেসিক Ma'am, generic হ'ব লাগিব যোনটো statement. তাতকেও ইম্পৰ্টেন্ট লজিক্যালি সেই বস্তুটো ডিৰাইভ কৰিব পাৰিব লাগিব প্যাসেজটোৰ পৰা ঠিক আছে নরমালি ইনফারেন্সেস বিলাক জেনেৰিক হয় বুজি পাইছেনে এতিয়া ইমপ্লাই কৰিলে হেতু হিডেন মেসেজ হয় কেতিয়াবা হেতু আপুনি লজিক্যালি একদম এক্সপ্লিসিটলি নিদিবও পাৰে ঠিক আছে হেতু অথৰ জনে যদিও কথাখিনি কৈ আছে তাৰ মাজৰ পৰা আমি কিবা কথা বুজি পাব পাৰো হেতু ইমপ্লাইড বুলি কয় হিডেন ওয়ে ঠিক আছে এতিয়া assumption কি হয় assumptions are something that we have already learned or experienced and do not question assumption ভগৱানৰ বিষয়ে আমি বুজিছো শিকিছো আৰু আমি question নকৰো তাৰ অথৰিটিটো বহুত বেছি হাই assumptioner ঠিক আছে they may be part of our beliefs and we may interpret everything else assuming our beliefs to be true এটা assumption যিবিলাক আমি লৈ ৰাখো ধৰি ৰাখো যে এনেকুৱা ধৰণৰ আমাৰ এটা assumption থাকিব পাৰে এই গোটেই বিশ্বখন ব্ৰহ্মাণ্ডখন এজন ভগৱানে সৃষ্টি কৰিছে ঠিক আছে হেতু এটা assumption হেতুক আমি truth বুলি গণ্য কৰিছো সত্য বুলি গণ্য কৰিছো ঠিক আছে বা আমি assume কৰিছো যে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন কি হৈছে বিগ ব্যাঙৰ পৰা সৃষ্টি হৈছে হেতু এটা assumption হে হয় যিটোক আমি শুদ্ধ বুলি সত্য বুলি ধৰি লৈছো ঠিক আছে so they are kind of a prism through which we see the world around us same is true for an author who writes a reading comprehension passage for example যদি আপুনি leftist হয় এজন marxist হয় প্ৰত্যেকটো বস্তুৰে ইকোনমিক কি তাৰ কাৰণ থাকিব পাৰে সেই প্ৰবলেমটোৰ ইকোনমিক কাৰণবিলাক আপুনি খুচৰিবলৈ বিচাৰে যদি আপুনি
এজন লেফটিষ্ট পাৰ্চন হয়, যদি আপুনি মাৰ্কসিষ্ট হয়, কমিউনিষ্ট হয়, ঠিক আছে, বা যদি আপুনি ৰিলিজিয়াছ এজন মানুহ হয়, তেনেহ'লে প্ৰত্যেকটো বস্তুৱে এই ভগৱানৰে ক্ৰিয়া, ভগৱানৰে ডেষ্টিনি, এই কথা আপুনি বিলিভ কৰে। সেই বিলিফ চিষ্টেমটো, এজাম্পশ্যনটো আপুনি সত্য বুলি গণ্য কৰি লৈছে, ঠিক আছে। While we make conclusions and inferences based on facts, evidences or observations, assumptions are things that we presume, suppose, or take for granted. এইটো হয়ে বুলি ধৰি লওঁ, কুৱেশ্যনে নাহে তাত। ভগৱানটো আছেই, তাত কুৱেশ্যনে নাই, ঠিক আছে। বিগ বেঙৰ থ্ৰু দিয়ে হেৰি মানে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে, কুৱেশ্যনে নাই, বুজি পাইছেনে? এজাম্পশ্যনটো এটা ধাৰণাই নহয়, এনেকুৱা এটা ধাৰণা য'ত আপুনি কুৱেশ্যনে নকৰে, ঠিক আছে। There may be no fact, observation or evidence backing up the assumption. Assumption, inference ক্ষেত্ৰত মই এটা বহুত ইম্পৰ্টেণ্ট কথা কৈছো, ইনফাৰেন্স আপুনি ড্ৰ কৰিবলৈ হ'লে লজিকেলি আপোনাৰ ইনফাৰেন্সটো ফ্ল' হ'বই লাগিব, বুজি পাইছেনে? কিন্তু এজাম্পশ্যনৰ ক্ষেত্ৰত কেতিয়াবা আপুনি সেই কথাখিনি তেনেধৰণে লজিকেল নহবও পাৰে, ঠিক আছে, কিন্তু আপুনি ধাৰণা এটা কৰি ল'ব পাৰে on that manner. Okay? So, inference আৰু conclusionটো আমি উলিয়াই ল'ব পাৰো, আৰু assumptionটো আমাৰ মাইণ্ডত থাকে, আমি কনচিডাৰ কৰো সেইটোৱে হয় নেকি, ঠিক আছে, আৰু সেই বেচিছত আমি উত্তৰবিলাক দিওঁ। আৰু এটা বস্তু আছে যে ক্ৰিটিকেল মেছেজ কি হয় বা ক্ৰাক্সটো কি হয়। It is simple. Crux of the passage is the main idea. আৰু কেতিয়াবা main idea বুলিও সোধে, what is the main idea of the given passage? So main idea টোৱে crux হয়, main মূল বস্তু হয়, যিটো অথৰটোৱে বুজাবলৈ চেষ্টা কৰি আছে। অথৰটোৰ কি মানে লিখাৰ অৰ্থ এটা আছে ন, লেখকজনে কিয় বস্তুটো লিখিছে, কিবা এটা তেওঁ বুজাবলৈ চেষ্টা কৰিছে। চবৰে এটা উদ্দেশ্য থাকেনে লিখাৰ, সেই উদ্দেশ্যটো হৈছে ক্ৰিটিকেল মেছেজ, ক্ৰাক্স, ঠিক আছে। It is the most critical and most crucial message that the author is trying to convey. Okay? While to draw conclusion, we use all the information given in a passage. To find the critical message, we ignore all other minor points and only focus on the most significant point, that is the backbone of the argument. Crux to main idea to jodi ulabole hoy, main kotha ki koise, baki aju baju hebilak kotha ami nesao. Focus mode gusi jam. Focus korim je author to uddeshyo, author jono uddeshyo ki hoy passage to likha, thik ase. Neither conclusion nor inference is explicitly mentioned in the passage. We derive both using the information given in the passage, but critical message or passage is often explicitly mentioned in the passage, directly or indirectly. ঠিক আছে, এতিয়া আমি এক্সাম্পলছ বিলাক আমাৰ যিবিলাক প্ৰশ্ন সলভ কৰিব লাগে সেই প্ৰশ্নসমূহ চাওঁ। ইয়াত দেখিছেনে, বেষ্ট ইমপ্লাই হিডেন মেছেজ, হয়নে, মনত পৰিছেনে? ইয়াত তাৰমানে নেথাকিবও পাৰে, কিন্তু আমি উলিয়াই ল'ব লাগিব, ঠিক আছে। অথৰজনে কি ক'ব বিচাৰিছে, ইনফাৰেন্সটো কাৰ হয়, ইনফাৰেন্সটো আমাৰ হয়, ঠিক আছে। In India, over the last decade or so, labor has been departing agriculture, but it is only going to construction and unregistered manufacturing, which are not markedly better jobs. Services where labor tends to be most productive are not generating the additional jobs the country needs. India will need 24 million or so jobs over the next decade. The new sector, e-commerce, can at best close only half the jobs gap. Only those sectors that drive domestic demand, such as health, education, can comfortably fill the other half. Yet ki koise, India's last decade-or pra, last 10 বছৰৰ পৰা laborers বিলাক যিমান আমি agriculture যিমান সংখ্যক লোক আমি
এমপ্লয়মেন্ট দেখিবলৈ পাইছিলো সেইটো কমি আহিছে গুচি গৈছে ডিপাৰ্টিং কলে গুচি গৈছে কনষ্ট্ৰাকচন আৰু আনৰেজিষ্টাৰ্ড মেনুফেকচাৰিঙত ঠিক আছে আনৰেজিষ্টাৰ্ড মেনুফেকচাৰিং যিবিলাক সৰু সুৰা মেনুফেকচাৰিং য'ত মানে ৰেজিষ্ট্ৰেশ্যন দৰকাৰ নহয় which are not markedly better jobs servicesৰ ক্ষেত্ৰত কি কৈছে services where labor tends to be the most productive services most productive stage to laborer utilize কৰে কিন্তু এই services is not generating the additional jobs the country needs কিন্তু এই services যেটো আটাইতকৈ বেছি ভাল form of মানে হেৰি হয় most productive হয় সেইটো কিন্তু হিমান jobs create কৰা নাই India will need 24 million or so jobs over the next decade আৰু 10 বছৰত 24 million jobs আমাক দৰকাৰ হ'ব এই যে নতুন সেক্টৰটো e-commerce can at best close only half of the jobs gap যিমান জবস আমাৰ দৰকাৰ হৈছে ই-কমাৰ্সৰ যথেষ্টখিনি আমাৰ মানে জব ক্ৰিয়েট কৰিছে মানে Amazon Flipkart Zomato etc কিন্তু এই sectors that drive only those sectors that drive domestic demand such as health education can comfortably fill the other half এই যে half to আমাৰ ই-কমাৰ্স ক্ৰিয়েট কৰিছে আৰু half to কৰবা ক্ৰিয়েট হ'ব health education ঠিক আছে এতিয়া ইয়াত question হৈছে which one of the following message is best implied in the passage পাৰিবনে বাৰু চাওকচোন strong measures need to be taken to reduce the rural urban migration of labor এতিয়া আপোনালোকৰ যিকোনো MCQs যেতিয়া আপোনালোকে solve কৰে এই যিকোনো এটা statement based হয় ন আপোনালোকৰ GSO question বিলাকো so GSO question বিলাকো বা এই question বিলাকো যেতিয়া আপোনালোকে solve কৰে যদি no হয় যদি হেতু no হয় এই no হোৱাৰ reason to বহুত strong কে আপোনাক লাগিব ঠিক আছে কিয় no হয় কিয় নহয় এটো উত্তৰটো The working condition in construction and unregistered manufacturing needs to be improved. Service sector has been reducing the problem of unemployment. Our fourth statement hoise increased social sector spending is imperative for large scale job creation. এটা ইমপ্লাইড মানে এই প্যাসেজটোত সেই কথাখিনি লিখা নাথাকিবও পাৰে আমি এটা পঢ়িলো নে বুজিলো নে যিমানখিনি আমি ইয়াৰ আগত আলোচনা কৰিলো ইমপ্লিকেশন মানে কি ইমপ্লাইড মানে কি হয়নে এটা ফার্স্ট স্টেটমেন্টটো কারেক্ট হয় নে নহয় এটা ইমপ্লাইড এই কথাটো ইমপ্লিকেশন আছে নেকি ইমপ্লাইড হৈ আছে নেকি এই প্যাসেজটো যে ভাল মেজাৰ্স আমি লব লাগিব এই ৰুৰেলৰ পৰা আৰবানলৈ যেটো মাইগ্ৰেচন হৈ আছে হেতু ৰুট কৰিব লাগে ৰুট কৰিবৰ কাৰণে হবনে নহব আৰু কিয় নহব এই নো হলে কিয়টো আপোনালোকৰ ইম্পৰ্টেন্ট হয় কিয় নহব আপুনি নিজকে স্যাটিসফাই কৰিব পাৰিব লাগিব ৰিজন দি প্লে যুক্তি সহকাৰে ককচোন am I audible Yes, ma'am. Yes, ma'am. ওকে এটো কিয় হয় নে নহয় ককচোন পাৰিব যদি ট্রাই কৰক ভুল হলে বেটাৰ যিমান ভুল হয় সিমান ভাল মনত থাকিব আপোনালোকৰ এই ৰুৰেল আৰু আৰবান মাইগ্ৰেচনৰ কথাৰ লগত জবছৰ কি ৰিলেচন আছে এই মেইন আইডিয়া কিহৰ কথা আসলতে পাতি আছে আনএমপ্লয়মেন্ট হয়নে আনএমপ্লয়মেন্ট টু এ মেইন আইডিয়া মেইন ক্ৰাক্স হয়নে যাৰ ওপৰত কথা পাতিছে এই বুলি আমি কব পাৰো নে নোৱাৰো হয়নে হয় ইয়াত মাইগ্ৰেচনৰ কথা পাতিছে জানো মাইগ্ৰেচন একদম কিমান ইম্পৰ্টেন্ট বস্তু হয় জানো নহয় মেম ইমপ্লিকেশন আহিবলে এটো বুজি পাইছেনে নো টু ৰিজনটো আপুনি ষ্ট্ৰং কৰিব লাগিব
ঠিক আছে? The working condition in construction and unregistered manufacturing needs to be improved. এইটো কি কথা হল? ইয়াত কৈছে আনৰেজিষ্টাৰ্ড কনষ্ট্ৰাকচন আৰু ইয়ালে মাইগ্ৰেশ্যন মানে লেবাৰটো শিফ্ট হৈছে বুলি কৈছে, কিন্তু এইটোক যদি ইম্প্ৰুভ কৰো আমি, ই জব ক্ৰিয়েশ্যন বঢ়াব নেকি? নবহাই। জব ক্ৰিয়েশ্যনৰ কথা পাতি আছো, হয় নাই? আনএমপ্লয়মেণ্ট ৰোধাৰ কথাই পাতি আছো আমি, কেনেকৈ আমি এই 24 মিলিয়ন জবছটো ক্ৰিয়েট কৰিব পাৰিম, বুজিছেনে? এইটো does it make sense? It does not make sense. Sense কৰিব লাগিব, বুজিছেনে? Sense কৰিব লাগিব. Service sector has been reducing the problem of employment. এইটোতো একদম নহয়। কি দিব পাৰো, ইয়াতো কৈছেই, হয়নে? যে সার্ভিস সেক্টরটো পোস্ট প্রোডাক্টিভ হয়, কিন্তু ই নট জেনারেটিং এডিশনাল জবস ইন দ্য কান্ট্রি, বুঝছেনে? তাৰপিছত লাষ্টত কৈছে ইনক্ৰিজড সোশ্যাল সেক্টৰ ইন স্পেন্ডিং ইজ ইম্পাৰেটিভ ফৰ লাৰ্জ স্কেল জব ক্ৰিয়েশ্যন. এইটো ইমপ্লাই কৰোৱা যেন আমি পাওনে? ইয়েছ, হয়, এইটো হয়, ডিটো হয় মেম। কিয় হয়? যদি আমি হয় বুলিও কওঁ, তাতো আমাৰ ৰিজনটো ষ্ট্ৰং লাগিব. কিয় হয়? মানে যিবোৰ প্ৰব্লেম আছে সেইবোৰ আমি নেক্সট ডিকেডত ইনক্ৰিজ কৰিব পাৰিছো। নহয়, ইয়াত কি কৈছে, আমি ইয়াত মেইন আনএমপ্লয়মেন্টৰ কথা পাতিছো, হয়নে? আনএমপ্লয়মেন্টৰ কথা পাতিছো নে? সো ইয়াত কৈছে সোশ্যাল সেক্টৰত যদি লাৰ্জ স্কেলত জব উলিয়াই ল'ব পাৰো, তেতিয়াহ'লে আনএমপ্লয়মেন্টটো নোহোৱা হ'ব মেম। ইয়েস, আৰু সোশ্যাল সেক্টৰ বুলি আমি কেনেকৈ গম পালো? সোশ্যাল সেক্টৰ স্পেন্ডিং বুলি কেনেকৈ গম পালো? মেম হেল্থ আৰু এডুকেশ্যনৰ কথা কৈছে। এডুকেশ্যন। ভেৰি গুড। হেল্থ আৰু এডুকেশ্যন এইকেইটা আমাৰ সোশ্যাল সেক্টৰ হয়নে? ডিপিএছপি পঢ়োঁতে আমি এইকেইটা পঢ়িছিলো নে? ইয়েছ মেম। আৰু ইয়াত কৈছে যে যদি only those sectors that drive domestic demand such as domestic demand মানে আমাৰ ডমেষ্টিকেলি যিখিনি পপুলেশ্যন আছে তেওঁলোকৰ ডিমাণ্ড ক'ত আছে? তেওঁলোক কনজিউমাৰ্ছ নহয় জানো? তেওঁলোকৰ ডিমাণ্ড ৱাইজ যদি আমি ক্ৰিয়েট কৰো জবছ বিলাক কোনকেইটা সেক্টৰত? হেল্থ আৰু এডুকেশ্যন, তেতিয়া ফিল দ্য আদাৰ হাফ, যে বাকী যে এই 24 মিলিয়নৰ হাফ মিলিয়ন কোনে কৰিছে? হাফ হেৰি আমাৰ ই কমাৰ্চে কৰিছে, হয়নে? বাকীখিনি কৰিবলৈ হলে আমি হেল্থ আৰু এডুকেশ্যনটো ষ্ট্ৰং কৰিব লাগিব। আৰু এইকেইটা সেক্টৰ কাৰ আধাৰত আছে? পাব্লিক সেক্টৰ, হয়নে? আমাৰ সোশ্যাল সেক্টৰ স্পেন্ডিং যেটো গভৰ্ণমেন্টৰ হাতত আছে। এটা বুজি পাইছে নে? পাইছো মেম। এতিয়া আপোনালোকক বহুত বেছি কনফিউজ নকৰো মই, ঠিক আছে? ওৱান থিং এট এ টাইম আপোনালোকে কৰিব। আজি আমি ইমপ্লাইড বস্তুটো আমি জানিলো কি হয়। ইমপ্লাইড কেতিয়াবা হিডেন হয়। ইমপ্লাইড মানে কি হয়? হিডেন হয়। ইমপ্লাইড হিডেন, হিডেন মেছেজটো কি হয়? আপোনালোকে যেতিয়াই যিকোনো এটা পেছেজ পঢ়ে তাৰ মেইন আইডিয়াটো সদায় উলিয়াব। সুধিছে নুসুধিছে এইটো পিছৰ কথা, ঠিক আছে? তেতিয়া আপোনালোকে হিডেন মেছেজৰ ফালে যাব পাৰিব, ঠিক আছে? এইটো ইনফাৰেন্স নহয়, ইমপ্লাইড। এতিয়া আপোনালোকৰ হোমৱৰ্ক হ'ল যে যিমান পেছেজ আছে য'ত ইমপ্লাইড সুধিছে, ঠিক আছে? 2011ৰ পৰা আপোনালোকে চাব 2024 লৈকে 23 লৈকে CSET পেপাৰ্স, ঠিক আছে? পেছেজ বিলাক চাব য'ত আপোনালোকৰ এই কুৱেশ্যনটো সুধিছে আৰু আপোনালোকে সলভ কৰিব। যদি তাত কিবা ডাউট থাকে আপোনালোকে মোক টেলিগ্ৰামত পাৰ্সোনাল মেছেজ কৰি দিব, ঠিক আছে? নেক্সট ক্লাছটোত আমি এজাম্পশনছৰ যিবিলাক কুৱেশ্যনছ আছে সেই এজাম্পশনছ বিলাক ডিল কৰিম। পাৰিবনে এইটো কাম কৰিবলৈ আপোনালোকে আজি? পাৰিম মেম। পাৰিব? ঠিক আছে। আজি আপোনালোকে দুটামান নতুন কথা জানিলে নে? ইম্পৰ্টেন্ট কিছুমান কথা যে আপোনালোকে যিমানেই বস্তুবিলাক পঢ়ে সেই কথাখিনি সেই পঢ়াখিনি আপোনালোকে লজিকেলি ভাবিব পাৰিব লাগিব, ঠিক আছে? লজিকেলি ভাবিব পাৰিলেহে আপোনালোকে
পিছৰ কথাখিনি উলিয়াব পাৰিব মেইন ক্ৰাক্সটো অথাৰজনে সদায় এটা উদ্দেশ্য লৈ পেলাই কথাবিলাক ব্যাখ্যা কৰে কিবা এটা লিখে সেই উদ্দেশ্যটো বুজি পাব লাগিব প্ৰথম বস্তু নেক্সট কথা হ'ল যে লজিকেলি কোনটোৰ পৰা কোনটো বস্তু ফ্লো হৈছে সেই ফ্লোটো বুজি পাব লাগিব যুক্তিবিলাক কোনটো যুক্তিৰ পৰা কোনটো যুক্তিলৈ আহিছে এটা ধৰি লওক মই এটা এষাৰ কথা কলো বৰষুণ দি আছিলে সেই কাৰণে মই শ্বপিং কৰিবলৈ গলো কিবা সেন্স আছে নে নাই 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 নাই। যদি যুক্তি নাথাকে তেতিয়া সেন্স নবনে ফ্লো নবনে ঠিক আছে আপোনালোকে এই এক্সামটো ক্লিয়াৰ কৰিবলৈ প্ৰিলিমছ হওক আপোনাৰ মেইনছ হওক বা ইণ্টাৰভিউ হওক ইণ্টাৰভিউত মৌখিকভাৱে আপোনালোকে যুক্তিবিলাক ধুনীয়াকে সজাব লাগিব এনচাৰ লিখোতে ধুনীয়াকে আপোনালোকে এনচাৰ্ছ বিলাকত যুক্তিবিলাক ধুনীয়াকে আনিব পাৰিব লাগিব আৰু যেতিয়া প্ৰিলিমছৰ কথা আহে আপোনাৰ এই ষ্টেটমেন্টছ বিলাকত যুক্তিবিলাক ধৰিব পাৰিব লাগিব বুজি পাইছানে অ'কে হয় মেম মেম পাইছো আটাইতকৈ ইম্পৰ্টেণ্ট কোচিঙৰ ভিতৰত যদি মই বস্তু এটা দিব পাৰো আপোনালোকক that is this বাকি knowledge you can read anytime and you can find মুখস্থ কৰি ল'ব পাৰিব সোমাই ল'ব পাৰিব হজম কৰি ল'ব পাৰিব but logically মানুহে thinking নকৰে কাৰণে এই এক্সামটো টান হৈ যায় ক'ত ভুল কৰি আছো বুজি নাপায় ঠিক আছে সো আপোনালোকে এই এক্সাৰসাইজটো কৰক and kindly let me know যদি আপোনালোকৰ প্ৰবলেম হয় যদি আপোনালোকে যুক্তিটো বুজি নাপায় যদি ধৰিব নোৱাৰে যে ইমপ্লাইড মইতো এনেকে ভাবিছিলো যে এইটো প্ৰবলেম হৈছে কিয় এই উত্তৰটো নহয় ঠিক আছে মেম কুৱেশ্যন খিনি সব লিখি পেলাই এনসাৰ খিনিও লিখি লগত যদি যিটো মানে ৰিজন হয় লিখি দিলে হ'বনে কোৱেশ্চন লিখিব নালাগে আপুনি নিজৰ কাৰণে প্ৰেক্টিছ কৰক ঠিক আছে প্ৰেক্টিছ কৰি কিয় আপুনি সেই যুক্তিটো হয় বুলি ভাবিছে কিয় নহয় বুলি ভাবিছে যদি কিবা আপোনাৰ ডাউট আছে আপোনাৰ মতে এইটোহে হ'ব লাগিছিলে উত্তৰটো দেখোন এইটো দিছে অফিচিয়েল এনসাৰ কি মতে সেইটো কুৱেশ্চন মোক কৰক অ'কে মেম ঠিক আছে অ'কে মানে Okay. ডাউট ক্লিয়াৰ কৰিবলৈ কৈছে So I hope আপোনালোকক এইটো মানে সেশনে হেল্প কৰিলে because CSAT টো যদিও আপোনালোকক বহুত স্কোৰ কৰিব নালাগে কিন্তু কম্প্ৰিহেনশনৰ খিনিও যদি আপোনালোকে ভালদৰে কৰিব পাৰে অকনো এটাও যদি মেথছ কৰিব নোৱাৰে কোনোবা কাৰণত কিবা কাৰণত ৰিজনিংও কৰিব নোৱাৰিলে অকল ইংলিছ কম্প্ৰিহেনশনৰ সহায়তো আপোনালোকে বহুতখিনি মাৰ্কছ পাব যদি শুদ্ধকে কৰিব পাৰে ঠিক আছে so thank you so much for joining this session